কংগ্ৰেছত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে নেকি? কংগ্ৰেছত যদি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে, এই ৰাজনীতি বৰ্তমান সময়তো চলি আছে নেকি? শেহতীয়াভাৱে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ পিছত এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰশ্নটো আকৌ এবাৰ উত্থাপন হ'ল। ইয়াৰ পিছত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই মন্তব্য কৰিছে। চাওক, এইটো মোৰ নিজৰ কামেই ক'ব সময়ত, আৰু যদি কাৰোবাৰ যদি যোগ্যতা যদি থাকে তো নিশ্চয় ৰাইজে সেইটো নিজে বিশ্লেষণ কৰিব। কেনেধৰণে আপুনি আগুৱাই লৈ যাব কংগ্ৰেছৰ সামাজিক মাধ্যমৰ যিহেতু দায়িত্ব আপোনাক দিয়া হৈছে? এতিয়া অহা সময়ত যিহেতু আমাৰ চেয়াৰমেনো আছে প্ৰফুল্ল কুমাৰ দাস ডাঙৰীয়া, তেখেতেও আমাৰ লগত আছে। আমি এতিয়া আজি যিহেতু আমাৰ প্ৰথম দিন, আমি এতিয়া একেলগে বহি পেলাই একেলগে চিন্তাধাৰা কৰিম, চবৰ লগতে কথা পাতিম, তাৰপিছত আমি আগতে প্ৰকল্প এটা ল'ম। হয়, নহয় চাওক, মই আগতে এইমাত্ৰ ক'লোঁ এই কথাটো। মোক ইয়াৰ আগৰ প্ৰাক্তন আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই, তেখেতে মোক ছ'চিয়েল মিডিয়া জেনেৰেল ছেক্ৰেটাৰী বহুত বছৰ আগতেই দিছিলে প্ৰথম। তাৰ পৰা মই বহুত সময় পাৰ্টিৰ লগত জড়িত আছিলোঁৱে। এতিয়া যিহেতু মোক চেয়াৰমেন দিছে, সেইকাৰণে চবেই কথাটো এতিয়া সুধিবলৈ পাইছে, আৰু তাৰ আগতেও মই কাম কৰি গৈছিলোঁ, এনেকুৱা নহয়। এতিয়া আচল কৰি চাওক, আমি যিহেতু এতিয়া আজি আমাৰ প্ৰথম দিন, আৰু এতিয়া আমি বহুতখিনি আমাৰ ৰণকৌশল ইয়াৰ পৰা কেনেকুৱা হ'ব আমি চবেই এতিয়া চিন্তাধাৰাটো এতিয়া আগবঢ়াম। পিছে এটা কথা ঠিক, অহা সময়ত আমি চেষ্টা কৰিম যে যুৱ প্ৰজন্ম বা আমি নেৰেটিভটো আমি এতিয়া কেনেকৈ কৰিম সেইটো এবাৰ বহাৰ পাছতহে মই আপোনাক ভালকৈ ক'ব পাৰিম। এতিয়া চাওক, এইটো বহুত প্ৰিমেচিয়ৰ হৈ আছে, এইটো সময় আহিলে আমি দেখা যাব। চাওক, মাৰ্ঘেৰিটাত আচল কৰি সঁচা কথা ক'ব গ'লে পৰিস্থিতিটো খুবেই বেয়া। মই কংগ্ৰেছ দলৰ হিচাপে নহয়, মই এজ এ জেনেৰেল চিটিজেন হিচাপে মই কথাটো কৈছোঁ। তাতে বহুতখিনি কাম কৰিব লগা আছে, আৰু সাংগঠনিক হিচাপে আমি বস্তুটো আৰু অলপ শক্তিশালী কৰিব লাগিব। হয়, সেইটো আমি চবে একেলগে কাম কৰিব লাগিব। আমি এতিয়া আমাৰ যিখিনি আমাৰ কৰ্মীসকল আছে, আমাৰ যিখিনি টীম আছে, আমি এইখিনি এতিয়া আজি যিহেতু মই আকৌ এবাৰ কৈছোঁ আজি প্ৰথম দিন, সেইকাৰণে আমি বহি পেলাই এতিয়া প্লেনিংটো আমি এতিয়া আৰম্ভ কৰিম। আমি চাওঁ এতিয়া কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ।